মই আজি ইয়াতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ। মোৰ দাবী হ'ল অতি সোনকালে অসমত এটা মাদ্ৰাসা বিশ্ববিদ্যালয় স্থাপন কৰিব লাগিব। কাৰণ মাদ্ৰাসাৰ যিবিলাক ষ্টুডেণ্ট আছে MA পাছ কৰাৰ পিছত উচ্চ শিক্ষা অৰ্জন কৰিবলৈ বহিৰাজ্যত যাব লগা হৈছে। সেইকাৰণে মই চৰকাৰৰ ওচৰত মই আজি দাবী জনাইছোঁ যে অতি সোনকালে অসমত এটা মাদ্ৰাসা বিশ্ববিদ্যালয় স্থাপন কৰিব লাগিব। দ্বিতীয় মোৰ দাবী হ'ল অসমৰ যিবিলাক মাদ্ৰাসা আছে প্ৰযুক্তিকৰণ কৰা এতিয়ালৈকে হোৱা নাই। মাদ্ৰাসা প্ৰযুক্তিকৰণ কৰিব লাগিব, প্ৰযুক্তিকৰণ হ'ব লাগিব। দ্বিতীয় শুক্ৰবাৰৰ যিটো বন্ধ আগতে চলি আহিছিল এই শুক্ৰবাৰৰ বন্ধটো বাহাল ৰাখিব লাগিব। আৰু যদি চৰকাৰে এই বন্ধটো উঠাই দিব বিচাৰিছে তেনেহ'লে গোটেই মাদ্ৰাসাখনত এটা মছজিদ বনাই দিবলৈ মই চৰকাৰৰ কাছত দাবী জনাইছোঁ। আৰু মোৰ দাবী হ'ল যে মোৰ কিছুদিন আগত বাহাৰ আলী হত্যাকাণ্ড হৈছে। এই কামৰূপৰ সাধাৰণ সম্পাদক আমছাদ তেওঁৰ এই হত্যাকাণ্ডৰ মই CBI তদন্ত দাবী কৰি আছোঁ। আৰু চৰকাৰৰ ওচৰত মই আহ্বান জনাইছোঁ যে আমাৰ মাদ্ৰাসাৰ শিক্ষক নিযুক্তি দিয়ক। কাৰণ মাদ্ৰাসাত এতিয়া শিক্ষক নাই। আৰু মাদ্ৰাসাৰ মেগাজিন বাহিৰ কৰিবলৈ মই চৰকাৰৰ কাছত মই আৰ্থিক সহযোগিতা মই বিচাৰিছোঁ। এইখিনি মোৰ দাবী লৈ আজি মই দিছপুৰ লাষ্ট গেটত মই অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ। ধন্যবাদ।